নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো DB মটৰ্ছ নৰ্থ লখিমপুৰৰ তৰফৰ পৰা ৰিক্ৰুইটমেণ্ট ওলাইছে 13টা ভেকেঞ্চিৰ ওপৰত। সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভেকেঞ্চিবোৰ ক্ৰমে হৈছে DSC আৰু ৰিচেপশ্যনিষ্টৰ টোটেল 13টা ভেকেঞ্চি আছে। কেনেকৈ এপ্লাই কৰিব, কি ভেকেঞ্চি আছে, গোটেইখিনি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে DB মটৰ্ছ প্ৰাইভেট লিমিটেড নৰ্থ লখিমপুৰ। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে। প্ৰথম পোষ্টটো হৈছে ৰিচেপশ্যনিষ্ট। ইয়াতে মেল কেণ্ডিডেট প্ৰিফাৰ্ড বুলি দিয়া আছে আৰু পে দিয়া হ'ব 7,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাইড। লোকেশ্যন হৈছে বিহপুৰীয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে HS পাছ আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 1+ ইয়াৰ এক্সপিৰিয়েঞ্চ ইন অট'মোবাইল চেক্টৰ। নেক্সট ভেকেঞ্চি হৈছে এইটো আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 12 মাৰ্চ তাৰিখে দিনৰ 10:30 বজাত। ভেন্যু হৈছে নৰ্থ লখিমপুৰ। আৰু দ্বিতীয় আছে ডিলাৰ চেলছ এক্সিকিউটিভ DAC। সেইটো ভেকেঞ্চি হৈছে টোটেল 12টা আৰু এইটো পে দিয়া হ'ব 12,000 টকা উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাইড। আৰু লগতে লোকেশ্যন আছে বিহপুৰীয়া, চিলাপথাৰ, মাজুলী, বিশ্বনাথ চাৰিআলি এণ্ড নৰ্থ লখিমপুৰ। কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 1+ ইয়াৰ এক্সপিৰিয়েঞ্চ। আৰু এইটোৰ যিটো ইণ্টাৰভিউ আছে, ইণ্টাৰভিউ হ'ব 12 মাৰ্চ 10:30 বজাত। ভেন্যু হৈছে নৰ্থ লখিমপুৰ। নেক্সট হৈছে ক্লেইম এক্সিকিউটিভ। টোটেল ভেকেঞ্চি হৈছে এটা, এইটোতো 12,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাইড। লোকেশ্যন হৈছে নৰ্থ লখিমপুৰ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এইটোত এক্সপিৰিয়েঞ্চ বিচাৰিছে গুড হেণ্ড অন knowledge of Microsoft Office and Photoshop, minimum 2+ years experience in automobile sector. এইটোৰ ইণ্টাৰভিউ হৈছে 14 মাৰ্চ তাৰিখে 10:30 বজাত নৰ্থ লখিমপুৰ ভেন্যু। আৰু এপ্লিকেশ্যন ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকৰ ফ্ৰী অফ কষ্ট আপোনালোকে ইণ্টাৰভিউ ফেচ কৰিব পাৰিব। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিজৰ এপ্লিকেশ্যন লগতে যিটো পোষ্টত এপ্লাই কৰিব, সেই এপ্লাই কৰা পোষ্টটোত আপোনালোকৰ নিজৰ বায়'ডাটা কেইখন যিটো ইমেইল এড্ৰেছ দেখিব পাৰিছে, এই ইমেইল এড্ৰেছত এপ্লাই কৰিব লাগিব। আৰু কিবা ডাউট থাকিলে আপোনালোকে কণ্টেক্ট নাম্বাৰ দি আছে, এবাৰ ফোন কৰিও চাই ল'ব পাৰিব, কোনো অসুবিধা নাই। এইখিনি আছিল ভিডিঅ'টো। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।